Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। So let us begin. Rewrite each fraction with a denominator of 10. তো দুটা fraction দি আছে, দুইটাৰ denominator to same হ'ব লাগিব 10. তো very simple হয়। 7/2 প্ৰথম fractionটো আছে। এতিয়া আমাক কৈছে যে এই ডিনমিনেটৰটোক 10 বনাব লাগে। কোনো প্ৰবলেম নাই। আমি জানো যে সিম্পলি 2 লগত যদি আমি 5ক মাল্টিপ্লাই কৰি দিওঁ তেনেহলে আমি 10 পাই যাওঁ। এতিয়া 5 ৰে যদি ডিনমিনেটৰক মাল্টিপ্লাই কৰি আছো তেনেহলে আমি তো নিউমাৰেটৰটোকো মাল্টিপ্লাই কৰিব লাগিব। সো 7 5 35। তো তাৰ মানে আমি 7/2ক ডিনমিনেটৰ 10 বনাবলৈ হলে আমাৰ ফ্ৰেকশনটো কি হৈ যাব 35/10 হৈ যাব। তো এটা আমি নোট কৰি লওঁ 35/10 ঠিক আছে। নেক্সট এতিয়া আমি যাওঁ 3/5 লৈ। নেক্সট আছে আমাৰ 3/5 ইয়াৰো যোনটো ডিনমিনেটৰ আছে 5 আছে বাকিটো আমাক কৈছে 10 বনাবলৈ কাৰণে। তো 5ক আমি জানো 2 লগত যদি মাল্টিপ্লাই কৰি দিওঁ 10 হৈ যায় তেনেহলে নিউমাৰেটৰকো 2 ৰে মাল্টিপ্লাই কৰিব লাগিব। সো 3 × 2 হৈ গ'ল 6। তো তাৰ মানে আমাৰ 3/5ক আমি লিখিম 6/10 আৰু ইটাৰ ডিনমিনেটৰ সেম টু সেম হৈ যাব। নেক্সট কোৱেশ্চন ৰাইট 30/50 in simplest form. তো simplest formত লিখিব দিছে ফাইন। তো simplest formত লিখিবৰ কাৰণে আমি কি কৰিম জানো দুইটাই 10 ৰে ডিভিজিবল হয়। তো আমি কি কৰিম 50ক 10 ৰে ডিভাইড কৰি দিম আৰু 3 কো আমি কি কৰিম 30 কো আমি 10 ৰে ডিভাইড কৰি দিম। সো 30 ডিভাইডেড বাই 10 হৈ গ'ল 3, 50 ডিভাইডেড বাই 10 হৈ গ'ল 5। আৰু এটা 3 আৰু 5ৰ মাজতো কোনো কমন ফেক্টৰ নাই, অকল 1 হে আছে। তো 3/5 হৈ যাব ইয়াৰ simplest form। তো আমি লিখিম ইয়াতে 3/5। Next question. We have two fractions 2/5 and 3/10 and we want to rewrite them so that they have a common denominator. So 2/5 আৰু 3/10 ৰ common denominator হ'ব লাগিব। তো ইয়াৰে কোন কেইটা অপচন ইয়াতে কাৰেক্ট হ'ব? এটোটো একেবাৰে সিম্পল প্ৰবলেম হয়। আমি কি কৰিম 5 আৰু 10 ৰ মাল্টিপল টেবলছটো লৈ ল'ম। তো 5ৰ টেবলত আহে 5 10 15 20 আৰু গৈ থাকিব, বাট আমি 20তে সমাপ্ত কৰিম বিকজ ইয়াতে আমাৰ হাইয়েষ্ট নাম্বাৰটো হৈছে 20। নেক্সট আছে আমাৰ 10ৰ টেবলত কি আহে 10 আহে 20 আহে 30 আহে, বাট আমি 20তে ৰখি যাম। লেটছ 32 লিখি ল'লো বাৰু, একো নাই। তো ইয়াতে আমি চাইছোঁ 10 আৰু 20 এইটো দুইটাতে কমন হৈ আছে। তো যিহেতু কমন হৈ আছে ইয়াৰ মিনিংটো এইটোৱে হৈ যায় যে আমি ইয়াতে 10 আৰু 20ক যদি চিলেক্ট কৰোঁ তানে মানে 2/5 আৰু 3/10ক আমি ইয়াৰ কমন ডিনমিনেটৰ 10ও বনাব পাৰোঁ বা 20ও বনাব পাৰোঁ, কোনো প্ৰবলেম নহয়। ওকে নেক্সট কুৱেশ্যন 80/16 ইন simplest form. তো 80/60 ফ্ৰেকশনটোক আমি simplest ফৰ্মত লিখিব লাগে, ঠিক আছে। তো এতিয়া আমি এটা বস্তু জানো 16ৰ টেবলত কিন্তু 80 আছে। কেলে? বিকজ 16ক আমি লিখিব পাৰোঁ 1 × 16 আৰু 80ক আমি কি লিখিব পাৰোঁ 5 × 16। 5 16 যা 80 হয়। এইটো কিয় এইকাৰণে লিখিছোঁ কাৰণ আমি 16 আৰু 16 যিহেতু কমন হৈছে নিউমাৰেটৰ ডিনমিনেটৰ, তো এই দুইটাকে কেনচেল কৰিলোঁ। তো আমি পাই গ'লোঁ 5/1। এতিয়া 5/1 লিখোঁ যিহেতু ডিনমিনেটৰত 1 আছে, তো 5/1 লিখোঁ বা 5 লিখোঁ, আমাৰ কথাটো সেম টু সেম হৈ যায়। তো সেইকাৰণে আমি ইয়াতে 5 লিখি দিম। এইটো হৈ যাব আমাৰ simplest form। ওকে নেক্সট কুৱেশ্যন। তো এইটো হৈ গ'ল আমাৰ ফাইনেল কুৱেশ্যন। এইটো কুৱেশ্যনটো আমি অলৰেডি প্ৰেক্টিছ ছেশ্যনত কৰিয়ে থৈছোঁ। 1/3 6/5 দুটা ফ্ৰেকশ্যন দিয়া আছে। ইহঁতৰ ডিনমিনেটৰ ফাৰ্ষ্টটোৰ হৈছে 3, ছেকেণ্ডটোৰ হৈছে 5। এতিয়া আমি কি কৈছে ইহঁতৰ এই যোনটো ফাৰ্ষ্ট ফ্ৰেকশ্যনৰ ডিনমিনেটৰ মাল্টিপলছখিনি লিখিব লাগে। তো 3 আহিল, 3 পিছত আহিব 6, 3 3 = 9, 3 4 = 12, 3 5 = 15। দেন 6/5ৰ যিহেতু ডিনমিনেটৰত 5 আছে, 5ৰ টেবুলটো মনত কৰিলে হ'ল। 5 1 = 5, 5 2 = 10, 5 3 = 15, 5 4 = 20, 5 5 = 25। এতিয়া সুধিছে হোৱাট ইজ দ্য লিষ্ট কমন ডিনমিনেটৰ। তো এতিয়া আমি ইয়াতে চাব লাগিব এই ডিনমিনেটৰ মাজত কমন কি কি আছে। 3টো কমন নাই, চাব চাই লাভ নাই। 6 আছে নেকি? 6 নাই, 9 নাই, 12 নাই, 15 ইয়েছ 15টো আছে যোনটো কমন হৈছে। যিহেতু এটাই কমন ফেক্টৰ আছে, তো আমি ক'ম যে আমাৰ লিষ্ট কমন ডিনমিনেটৰটো কি হ'ব 15 হে হ'ব পাৰে। তো ইয়াতে আমি ল'ম 15, ঠিক আছে। তো এইটোৱে আছিলে আমাৰ 4th নম্বৰৰ কুইজ। তো আজি কুইজ 4ত আমি কেইটামান ইম্পৰ্টেণ্ট বস্তু কভাৰ কৰিলোঁ, যেনেকৈ এটা ফ্ৰেকশ্যন যদি দিয়া থাকে এইটো কেনেকৈ চিম্প্লিফাই কৰে আৰু কমন ডিনমিনেটৰটো কেনেকৈ ক'ব নাই। চ' আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।